প্ৰবীণ শইকীয়া নামৰ এজন ব্যক্তিৰ খুব সুন্দৰ এটি পৰিয়াল আছিল। তেওঁ পত্নী, 3গৰাকী কন্যা আৰু এটি পুত্ৰ সন্তান আছিল। প্ৰবীণ শইকীয়াই কাৰ্বি আংলঙৰ লাহৰীজানৰ এখন হোটেলত তেওঁ কৰ্মৰত আছিল। এসময়ত মই এইখন গাঁৱৰ জড়ি আছিলোঁ। মোৰ এটা পৰিয়াল আছিল, মা, দেউতা, দাদা, বা, ভণ্টি সকলো আছিল মোৰ। আমি যিটো ঘৰত আছিলোঁ, আমাৰ ঘৰটো ভাঙি পেলাইছিল আমাৰ চকুৰ সন্মুখতে। আমি একোৱেই কৰিব পৰা নাছিলোঁ। সেই সময়ত যথেষ্ট সৰু আছিলোঁ। মোৰ বয়স 6 বছৰ বা 7 বছৰ আছিলে। নমস্কাৰ, মই হেমন্তই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকক এটা জীয়া বাস্তৱ সঁচা ঘটনা মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। আজিৰ পৰা 15 বছৰ আগৰ এটি ঘটনা, যিটো ঘটনা আমাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত চুঙাজানৰ হয়। মই আপোনালোকক সেই ঘটনাটোৰ বিষয়ে কিছু কথা আজি ক'ব বিচাৰিছোঁ। ঘটনাটো শুনিলে আপোনাৰো দুচকু হেমেকি উঠিব। গতিকে আহকচোন আমি সেই ঘটনাটোৰ দিশে আগবাঢ়োঁ। প্ৰবীণ শইকীয়া নামৰ এজন ব্যক্তিৰ খুব সুন্দৰ এটি পৰিয়াল আছিল। তেওঁ পত্নী, 3গৰাকী কন্যা আৰু এটি পুত্ৰ সন্তান আছিল। প্ৰবীণ শইকীয়াই কাৰ্বি আংলঙৰ লাহৰীজানৰ এখন হোটেলত তেওঁ কৰ্মৰত আছিল। তেওঁ সেই হোটেলখনত কাম কৰি যি দুপইচা অৰ্জন কৰিছিল, সেয়াই তেওঁ ঘৰখন খুব ধুনীয়াকৈ চলাই আছিল। এদিন প্ৰবীণ শইকীয়াৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়। প্ৰবীণ শইকীয়াৰ মৃত্যুৰ পাছত তেওঁ পত্নীয়ে ঘৰখনৰ দায়িত্ব ল'বলগীয়া হয়। অতি দুখ কষ্টৰে ঘৰখন প্ৰবীণ শইকীয়াৰ পত্নীয়ে আগুৱাই নিবলগীয়া হয়। 2 বছৰৰ অন্তত প্ৰবীণ শইকীয়াৰ পত্নীয়ে তেওঁ সৰু কন্যাক লগত লৈ এজন পৰপুৰুষৰ সৈতে বিয়াত বহিল। ঘৰখনত পুনৰ নামি আহিল অন্ধকাৰ। কণ কণ ল'ৰা ছোৱালীকেইটাই কি কৰিব কি নকৰিব ভাবি চাওক, কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ব। প্ৰবীণ শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ সেই সময়ত সম্ভৱ 9ম 10ম শ্ৰেণীত পঢ়ি আছিল। তেওঁ পঢ়া শুনা ত্যাগ কৰি ভনীয়েকহঁতৰ কাৰণে তেওঁ আনৰ ঘৰত কাম কৰি দুবেলা দুমুঠি উলিয়াবলগীয়া হৈছিল। তাৰ মাজতে প্ৰবীণ শইকীয়াৰ পত্নীয়ে যি সৰু কন্যাক লগত লৈ গৈছিল, তেওঁ পুনৰ ককাইকহঁতৰ কাষত থ'বলগীয়া হৈ গ'ল। ককাইকৰ লগত আকৌ এৰি থৈ পুনৰ গুচি গ'ল। চিন্তা কৰক, পূৰ্বতে 2গৰাকী আৰু তাৰ পাছতে 3গৰাকী দায়িত্ব ল'বলগীয়া হ'ল জ্যেষ্ঠ পুত্ৰই। মাতৃৰ এনে কাণ্ড দেখি একাংশ ৰাইজ উত্তেজিত হয়, আৰু উত্তেজিত হোৱাৰ ফলশ্ৰুতিত আৰু হয়তো অন্তৰ্নিহিত আৰু বহুকেইটা সন্দেহবশত কিছু কাৰণত প্ৰবীণ শইকীয়াৰে নিৰ্মাণ কৰা সেই জুপুৰি ঘৰটো ৰাইজে ভাঙি পেলায়। ফলত 4টি শিশু দিশহাৰা হয়। তেওঁলোকে চিন্তা কৰক, সেই সময়ত মনত কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ব। ইফালে পিতৃহাৰা, মাতৃহাৰা, মাতৃ থাকিও মাতৃ তেওঁলোকৰ কাষত নাই। কি কৰিব কি নকৰিব, ক'লৈ যাব, কি কৰিব। জ্যেষ্ঠ পুত্ৰ 9ম 10ম শ্ৰেণীৰ ছাত্ৰ হ'ব। গতিকে তেওঁ সেই সময়ত কেনেধৰণৰ সিদ্ধান্ত ল'ব বা তেনেধৰণৰ তেওঁৰ মস্তিষ্কত সেই সময়ত ক্ৰিয়া কৰিছিল, 9ম 10ম শ্ৰেণীৰ ছাত্ৰজনে হয়তো কিমানখিনি ভাবিব পৰা এটা থল আছে। দিশহাৰা হয়, পৰিয়ালটো একেবাৰে দিশহাৰা হৈ গ'ল। এনে পৰিৱেশৰ পৰা উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিল সদৌ ছাত্ৰ সন্থাৰ চুঙাজান আঞ্চলিক সমিতিৰ সভাপতি ৰাজেন ফুকন, সম্পাদক সুভাষ শইকীয়া নেতৃত্বত তেওঁলোকক দিগেন বৰুৱা নামৰ এজন ব্যক্তিৰ ঘৰত তেওঁলোকক ৰাখিলে। 3 মাহ খুব সুন্দৰকৈ তেওঁলোকক চোৱা চিতা, খোৱা বোৱা সকলোখিনি দায়িত্ব তেওঁলোকে লৈছিল। অৱশেষত চুঙাজান আঞ্চলিক বৰনামঘৰ, চুঙাজান আঞ্চলিক মহিলা সমিতি, চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাৰ সকলোৰে প্ৰচেষ্টাত এখনি সভা আয়োজন কৰা হয়। আৰু সেই সভাৰ মুখ্য উদ্দেশ্য আছিল কণমানিকেইটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকক পঢ়া শুনা কৰাৰ ক্ষেত্ৰত, লগতে তেওঁলোকক বিয়া দিয়াৰ সকলোখিনি যাতে ভৱিষ্যতে খুব সুন্দৰকৈ নিয়াৰিকৈ যাতে কৰিব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি সেই সভাখন দিয়া হয়। আৰু সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়, যদি কোনো সদাশয় ব্যক্তিয়ে শিশুকেইটিক ল'ব বিচাৰে তেন্তে তেওঁলোকক ল'ব পাৰিব বুলি এটি সিদ্ধান্ত অৰ্থাৎ প্ৰস্তাৱ আকাৰে সেই সময়ত লোৱা হৈছিল। আৰু সেই মৰ্মে আগবাঢ়ি আহিল গোলাঘাটৰ পৰা 3টি পৰিয়াল, 2টি মুছলমান পৰিয়াল আৰু এটি হিন্দু পৰিয়াল। জ্যেষ্ঠ কন্যাক এটি হিন্দু পৰিয়ালৰ হাতত তুলি দিয়া হয়, আৰু দ্বিতীয় আৰু তৃতীয় কন্যাক 2টি মুছলমান পৰিয়ালক অৰ্পণ কৰা হয়। তেনেধৰণে তেওঁলোকক সেই সভাৰ সিদ্ধান্ত মৰ্মে তেওঁলোকক আগবঢ়াই দিয়া হয়। জানিব পাৰিছোঁ প্ৰবীণ শইকীয়াৰ জ্যেষ্ঠ কন্যা ইতিমধ্যে মৃত্যু ঘটিছে। গোলাঘাটৰ যিটো পৰিয়ালে তেওঁক দায়িত্ব লৈছিল, সেই পৰিয়ালটোতেই তেওঁৰ মৃত্যু হৈছে। এক ৰহস্যজনক মৃত্যু বুলি অভিহিত হৈছিল, কিন্তু সেই বিষয়ে মই এই মুহূৰ্তত
ক'বলৈ বিচৰা নাই। যি কি নহওক, দ্বিতীয় আৰু তৃতীয় কন্যা প্ৰবীণ শইকীয়াৰ দ্বিতীয় আৰু তৃতীয় কন্যা খুব সুন্দৰকৈ দুয়োটি পৰিয়ালে দায়িত্ব লৈছে আৰু সেই মৰ্মে তেওঁলোকক শিক্ষাৰে শিক্ষিত কৰিছে। দ্বিতীয় কন্যাৰ পূৰ্বতে নাম আছিল লাকী শইকীয়া আৰু বৰ্তমানৰ নাম ফাৰিস্তা বেগম। সেইদিনা চুঙাজানবাসী ৰাইজৰ সহযোগত এক বৃহৎ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয় আৰু সেই অনুষ্ঠানটোলৈ লাকী শইকীয়া বৰ্তমানৰ ফাৰিস্তা বেগমকো নিমন্ত্ৰণ জনোৱা হয়। কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছিল আৰু লাকী শইকীয়াকো সম্বৰ্ধনা জনাবৰ বাবে তালৈ নিমন্ত্ৰণ কৰিছিল। লাকী শইকীয়াই এইবাৰ গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ সুখ্যাতি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। সেয়া চুঙাজানবাসী ৰাইজৰ বাবে এক গৌৰৱৰ মুহূৰ্ত, সেই বিশেষ ব্যক্তিসকলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। সেই গৌৰৱৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল চুঙাজানবাসী ৰাইজ। লাকী শইকীয়াই তেওঁৰ জীৱনত ঘটি যোৱা সকলোখিনি ঘটনা তেওঁ খুব সুন্দৰকৈ চুঙাজানবাসী ৰাইজৰ সন্মুখত, মঞ্চত উপবিষ্ট ব্যক্তিসকলৰ সন্মুখত তেওঁ ধুনীয়াকৈ কিছু কথা দাঙি ধৰিছিল। মই এই মুহূৰ্তত লাকী শইকীয়াই তেওঁ পূৰ্বতে ঘটা কিছু ঘটনা তেওঁ কেনেধৰণে হৈছিল অকণমান লাকী শইকীয়াৰ মুখেৰেও এই মুহূৰ্তত মই আপোনালোকক জনাব বিচাৰিছোঁ। আজি সভাৰ মাননীয় সভাপতি মহোদয়, আমন্ত্ৰিত অতিথিসকল আৰু সভাত উপস্থিত সকলোকে মোৰ মান্য অনুসাৰে শ্ৰদ্ধা ভক্তি আৰু সভাত উপস্থিত সমূহ ৰাইজক মই নমস্কাৰ জনাইছোঁ। আৰু লগতে মই শুভেচ্ছা জনাইছোঁ সেইসকল ছাত্ৰ ছাত্ৰীক যিসকলে নিজৰ একাগ্ৰতা অধ্যাৱসায় সেইসকলৰ ফলত সেইখিনিৰ ফলত আজি এনেকুৱা এখন মঞ্চ পাবলৈ সক্ষম হৈছে। আচলতে মানুহৰ জীৱনত সকলোৰে বাবে সফলতাৰ সংজ্ঞা বেলেগ বেলেগ। আজি মই আপোনালোকৰ আগত আহি দুআষাৰ কথা ক'ব পাৰিছোঁ। ইমানখিনি মানুহৰ আগত মৰম পাইছোঁ, আদৰ পাইছোঁ। মোৰ বাবে মোৰ মায়ে আজি আপোনালোকৰ আগত সন্মান পাইছে। গতিকে মোৰ বাবে সফলতাৰ সংজ্ঞা এয়াই। আজিৰ পৰা মই নিজকে সফল বুলি ভাবিম। মঞ্চত যিসকল গণমান্য বিশিষ্ট ব্যক্তি উপস্থিত আছে তেওঁলোকৰ তুলনাত আচলতে মই তেনেই নগণ্য। মই মোৰ জীৱনটোৰ আৰম্ভণিহে কৰিছোঁ। তথাপি মোৰ জীৱনত যিখিনি ঘটনা ঘটি গৈছে তাৰ পিছতো আজি মই এই স্থানত উপস্থিত থকাটো মোৰ বাবে সপোন লগা। এটা সময়ত মই এইখন ঠাইৰে ছাত্ৰী আছিলোঁ, এইখন ঠাইৰে মই এগৰাকী ছোৱালী আছিলোঁ আৰু জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিছিল যাৰ বাবে মই এইখন ঠাইৰ ছাত্ৰী হৈ থাকিব নোৱাৰি গোলাঘাটলৈ যাব লগা হৈছিল। মোৰ জীৱনৰ কাহিনীটো আচলতে যথেষ্ট দীঘল, কিন্তু মই সকলোবোৰ কথা আপোনালোকক নকওঁ। প্ৰায়বোৰ কথা হয়তো আপোনালোকে জানেই। মই মাত্ৰ মোৰ মনত থকা কিছুমান কথাহে ক'ব বিচাৰিছোঁ। প্ৰত্যেকটো কথা মোৰ মনত নাই, যিহেতু মই সেই সময়ত একেবাৰে সৰু আছিলোঁ। বয়স আছিল মোৰ মাত্ৰ 6 বা 7 বছৰ। আজি 15 বছৰ আগৰ কাহিনী। আজি 15 বছৰ আগতে যেতিয়া মই এইখন ঠাইৰ পৰা ওলাই গুচি গৈছিলোঁ, তেতিয়াও মই আমাৰ ৰাজহুৱা নামঘৰত আমাক লৈ সভা পাতিছিল। তেতিয়াও আমাৰ সভাত এনেদৰে ককা আইতাসকল বহি আছিল, শাৰী শাৰীকৈ বহি আছিল। আজি 15 বছৰ পাছত নিজৰ মাতৃভূমিলৈ উভতি আহি আপোনালোকক পুনৰ এনেকৈ দেখা পাই মোৰ যথেষ্ট ভাল লাগিছে আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আচলতে মই জীৱনত বহুত সাংঘাতিক কিবা এটা কৰা নাই। তথাপিতো জীৱনে সময়ত ক্ষত কৰাৰ পাছতো আজি মই এই স্থানত উপনীত হোৱাটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। কিছুমান মানুহৰ কাৰণে হয়তো এইখিনি তেনেই সাধাৰণ। এই বৰ্ষত মই দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছোঁ। এইখিনি কথা কিছুমান মানুহৰ কাৰণে আচলতে তেনেই সাধাৰণ কথা। আজিকালি প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে ডিগ্ৰী লয়, গতিকে সাধাৰণ। কিন্তু মোৰ জীৱনত যিখিনি ঘটনা ঘটি গৈছে তাৰ তুলনাত এইখিনি মোৰ কাৰণে এইখিনিয়ে মোৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। এসময়ত মই এইখন গাঁৱৰ জীয়ৰী আছিলোঁ। মোৰ এটা পৰিয়াল আছিল, মা দেউতা দাদা বা ভণ্টি সকলো আছিল মোৰ। কিন্তু জীৱনত কিছুমান এনেকুৱা পৰিস্থিতি আহে যিখিনি পৰিস্থিতি আমি যেনেকৈ ইচ্ছা কৰোঁ থাকিবলৈ, জীয়াই থাকিবলৈ আমি যেনেকৈ ইচ্ছা কৰোঁ ঠিক তেনেকৈ আমাক থাকিবলৈ নিদিয়ে। মোৰ জীৱনতো ঘটিছে তেনে কিছুমান ঘটনা। মোৰ দেউতা
মই সৰু হৈ থাকোঁতেই দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছিল। তাৰ পাছতে মোৰ মায়ে অন্য এজন পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সেই সময়ত আমাৰ পৰিস্থিতি তেনেকুৱা আছিল। আচলতে তেতিয়া কথাবোৰ বুজি পোৱা নাছিলোঁ, কিন্তু আজি এটা বয়সত উপনীত হৈ কথাবোৰ বুজি পাওঁ। সেই সময়ত এখন গাঁৱত এগৰাকী বিধৱা গাভৰু মহিলা 4টাকৈ ল'ৰা ছোৱালী লগত লৈ অকলে জীয়াই থকাটো কিমান কষ্টকৰ আছিল। আচলতে মই মাৰ সেই কামটো সমৰ্থন কৰা নাই আজি, কিন্তু কেতিয়াবা তেওঁৰ ঠাইত থাকি কথাবোৰ ভাবি চালে কোনোবা সেই কথাবোৰ ভুল যেন নালাগে। তাৰপিছত মা আমাৰ জীৱনৰ পৰা আঁতৰি গ'ল। আঁতৰি যোৱাৰ পিছত মোৰ দাদাৰ তেতিয়া বয়স, তেতিয়া দাদাই 10ম শ্ৰেণীৰ ছাত্ৰ আছিলে। দাদা সি আমাক বহুত কষ্টৰে ডাঙৰ দীঘল কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল। মোৰ ভণ্টি তেতিয়া একেবাৰে কেঁচুৱা আছিল, মাৰ ঘৰত আছিল। সেইকাৰণে মায়ে লগত লৈ যাব লগা হৈছিল তাইক। ঘৰত মা, ঘৰত দাদা, বা আৰু মই আছিলোঁ। আমাৰ দুজনীক ভালদৰে পঢ়া শুনাম বুলি দাদাই নিজে পঢ়াত যথেষ্ট ভাল আছিল যদিও নিজৰ পঢ়া শুনা ত্যাগ কৰিছিল আৰু আমাৰ দুজনীৰ বাবে তেওঁ নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল। তেনেকৈ আমাৰ জীৱনটো ভালকৈ চলি গৈছিল। দুখ কষ্ট আছিল, দৰিদ্ৰতাৰ মাজত জীৱন কটাইছিলোঁ। তথাপিতো আমি সুখী আছিলোঁ। দাদাই আমাক ভালকৈ ৰাখিছিল। কিন্তু তাৰপিছতো জীৱনত ভবা ধৰণে কথাবোৰ নহয়। মা আকৌ ঘূৰি আহিছিল আমাক লৈ যাবলৈ। হয়তো তেওঁ নিজৰ ল'ৰা ছোৱালীকেইটাৰ পৰা আঁতৰি থাকিব পৰা নাছিল। কিন্তু সেই সময়ত গাঁৱৰে কিছুমান ব্যক্তি, মই পুনৰ কিছুমান ব্যক্তি বুলিহে কৈছোঁ দেই, সকলো মানুহৰ কথা মই কোৱা নাই। গাঁৱৰে এটা মানুহে আমাৰ মাক মানে ঘৰৰ পৰা খেদি দিছিল আৰু তাৰপাছত আমি যিটো ঘৰত আছিলোঁ আমাৰ ঘৰটো ভাঙি পেলাইছিল আমাৰ চকুৰ সন্মুখতে। আমি একোৱেই কৰিব পৰা নাছিলোঁ। সেই সময়ত যথেষ্ট সৰু আছিলোঁ। মোৰ বয়স 6 বছৰ বা 7 বছৰ আছিলে। দাদাও তেতিয়া 10ম শ্ৰেণীৰ ছাত্ৰ আছিলে। ইমানখিনি কথা তাৰ সিমানখিনি জ্ঞান নাছিলে। তাৰপিছত আমি আশ্ৰয়হীন হৈ পৰিলোঁ। চকুৰ আগত সকলো অন্ধকাৰ। ঠিক তেনে সময়তে আমাক সদৰখন ছাত্ৰ সন্থাৰ তেতিয়া চোলাজানৰ সাধাৰণ সম্পাদক সুভা শইকীয়া দাদা আৰু সভাপতি আছিল ৰাজেন ফুকন দাদা। তেওঁলোকে আমাক সেই ঠাইৰ পৰা তুলি আনিছিল। য'ত আমাৰ সকলো শেষ হৈ গৈছিল। ভৱিষ্যত বোলা শব্দটো আমাৰ বাবে অনৰ্থক হৈ গৈছিল। আলোচনা চলিবলৈ ধৰিলে। 3জনী ছোৱালী, মানে আমাৰ জীৱনৰ এইটো শান্তিক নোহোৱা হ'ল। তাৰপিছত সেই সময়ৰ সমাজনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদুখান ছাৰে এটা প্ৰস্তাৱ দিলে যে ছোৱালীকেইজনী যিহেতু ল'ৰাটোৱে কৰ্ম কৰি খাব পৰা হৈছিলে আৰু তেওঁ ল'ৰা আছিলে, আমাৰ ছোৱালীকেইজনী এনেকৈ আলহী এখনি হোৱাতকৈ কোনোবা এনেকুৱা ভাল ভাল মানুহ চাই দি দিয়া হওক, যিসকলে কিছুমানৰ ল'ৰা ছোৱালী নাথাকে, ল'ৰা ছোৱালী বিচাৰি ফুৰে। কিছুমানৰ ল'ৰা ছোৱালী থকাৰ পিছতো আকৌ কিছুমান প্ৰয়োজনীয় ল'ৰা ছোৱালী লাগে। তেনেকুৱা মানুহ বহুত থাকে। সেই তেনেকুৱা মানুহ চাই আমাক দি দিয়াৰ সিদ্ধান্ত হ'ল। সকলোৱে, মই অলপ আগতে কৈছিলোঁ, গাঁৱৰ ৰাজহুৱা নামঘৰত আমাক লৈ মিটিং হৈছিলে। গতিকে কথাটো সকলোৱে সমৰ্থন জনাইছিলে আৰু সকলোৱে সন্মতিক্ৰমে সুভাষ দাদাহঁতে আমাক সেই সময়ত গোলাঘাটৰ 2টা পৰিয়াললৈ মোক আৰু ভণ্টিক পঠাই দিছিলে। আৰু আমাক যেতিয়া পঠাই দিছিলে তেতিয়া আমাৰ জাতি ধৰ্ম বিচাৰ কৰা নাছিলে। যি সময়ত আমাৰ কোনো নাছিল, সেই সময়ত কিন্তু আমাৰ নিজৰ ধৰ্মৰ মানুহ আমাক আঁকোৱালি ল'বলৈ আগবাঢ়ি অহা নাছিল। আগবাঢ়ি আহিছিল 2টাকৈ মুছলমান সম্প্ৰদায়ৰ পৰিয়াল। তাৰপিছত আমাক তেওঁলোকে আঁকোৱালি ল'লে। মায়ে মোক নিজৰ ছোৱালী বুলি গ্ৰহণ কৰিলে। লাকি শইকীয়া হৈ জীৱন জন্ম ল'লোঁ। তাৰপিছত আকৌ ফাৰিষ্টা বেগম হৈ মই আজি জীৱন জীয়াইছোঁ। গতিকে সেইখিনি সময়ত তেওঁলোকে আমাৰ বাবে যিখিনি কৰিলে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ। এয়াই আছিল প্ৰবীণ শইকীয়াৰ পৰিয়ালৰ কাহিনী। নিশ্চয় আপোনালোকে কাহিনীটো গম পালে। মই ভিডিঅ'টো দীঘলীয়া নকৰোঁ, পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে মই হেমন্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।